সুদীৰ্ঘ 5টা মাহৰ পাছত কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত ঢোলৰ গুমগুমনি আৰম্ভ হৈছে। অহা 1 ছেপ্টেম্বৰৰ পৰা কাজিৰঙা জাতীয় উদ্যান মুকলি কৰাৰ পূৰ্বে তেওঁলোকে এই ধৰণে আচলতে আৰম্ভ কৰিছে, আখৰা আৰম্ভ কৰিছে। আমি দেখুৱাই আছো সমগ্ৰ দৃশ্য। এইসকল নাচনীয়ে আৰু কেইদিনমানৰ পাছতে নাচিব এই অৰ্কিড উদ্যানত। আৰু অৰ্কিড উদ্যানলৈ যিসকল লোক আহিব, যিসকল পৰ্যটক আহিব, সেইসকলক পৰ্যটকক আপ্লুত কৰিবৰ কাৰণে এইসকল নাচনী আহিব আৰু তেওঁলোকে প্ৰস্তুত হৈছে। আমি সমগ্ৰ দৃশ্য এই মুহূৰ্তত দেখুৱাই আছো। আমি কাজিৰঙা অৰ্কিড উদ্যানৰ পৰা দেখুৱাই আছো তেওঁলোকৰ প্ৰস্তুতি যি পৰ্ব, সেই প্ৰস্তুতি পৰ্ব দেখুৱাই আছো। আৰু বিভিন্নগৰাকী লোক ইতিমধ্যে উপস্থিত হোৱা আমি দেখা পাইছো, কিন্তু লোকসকল আচলতে উভতি যাবলগীয়া হৈছে, কাৰণ এতিয়ালৈকে মুকলি কৰা নাই অৰ্কিড উদ্যান। আৰু অহা 1 ছেপ্টেম্বৰত মুকলি কৰিব অৰ্কিড উদ্যান। আমি ডাইৰেক্টৰ আছে, কি ক'ব দাদা? হয়, নমস্কাৰ। আমি আমাৰ যি এতিয়া নতুনকৈ 1 তাৰিখৰ পৰা আমাৰ 1 ছেপ্টেম্বৰৰ পৰা খুলিব অৰ্কিড উদ্যান, আমি সকলোকে প্ৰথমে আমি পৰ্যটকসকলক আমন্ত্ৰণ জনাইছোঁ আপোনালোকে আহিবলৈ নাপাহৰিব। যিহেতু আমি এইবাৰ নতুন সংযোজন ঘটাইছোঁ, বিহুতেই হওক, আজি জনজাতীয় নৃত্যসমূহতে হওক, 14টা যি সাংস্কৃতিক আমাৰ জনগোষ্ঠীয় নৃত্য আছে, আমি সকলোতে নতুনকৈ এটা দেখাব বিচাৰিছোঁ সাংস্কৃতিক সমন্বয়। প্লাছ সকলোতে আমি দেখাব বিচাৰিছোঁ আমাৰ যি আমাৰ ছিংগাপুৰৰ যিখন জৈৱ বৈচিত্ৰ্য উদ্যান বা অৰ্কিড উদ্যান আমাৰ ইয়াত পতা হৈছে, তাৰো এটা আমি আভাস হিচাপে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। সম্পূৰ্ণ কথা নতুনকৈ অকণমান নাম এটা বনাওঁ। হে মৰমৈ মৰমৈ কোনে লগাই যাব মা, হে কোনে লগাই যাব মা। আৰু 1 ছেপ্টেম্বৰৰ পৰা মুকলি হ'ব। আমি উদ্যোক্তাসকল আছে, তেওঁলোকৰ সৈতে কথা পাতিম আচলতে কি ধৰণে প্ৰস্তুত হৈছে বা কেনেকৈ প্ৰস্তুতি চলাইছে। সুদীৰ্ঘ 5টা মাহৰ পাছত পুনৰ মুকলি হ'বলৈ আগবাঢ়িছে কাজিৰঙা অৰ্কিড উদ্যান। পৰ্যটকৰ আগমন ঘটে বিভিন্ন সময়ত। আমি জানো 2015 বৰ্ষত আৰম্ভ হৈছে কাজিৰঙা অৰ্কিড উদ্যান আৰু সুদীৰ্ঘ 5টা মাহৰ পিছত এই মুকলি হ'বলৈ আগবাঢ়িছে। আপোনালোকে কি ধৰণে প্ৰস্তুত হৈছে? আমি আচলতে যোৱা 5 মাহৰ বন্ধৰ পাছত আমি নতুন সাজেৰে আমাৰ অৰ্কিড উদ্যানখনক সজাই পৰাই এতিয়া প্ৰায় আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আমি পৰ্যটকক বা দৰ্শনাৰ্থীক আপ্যায়ন কৰিবৰ বাবে আমি সাজু হৈ উঠিছোঁ। আপোনালোক আটাই জানে যে কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানত অসমৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰত্যেকটো সমল ইয়াতে আমি সজাই পৰাই দেখুৱাবৰ কাৰণে ৰাখিছোঁ। ইয়াতে অসমৰ পৰম্পৰা, লোককৃষ্টি, সংস্কৃতি, খাদ্যাভ্যাস পৰ্যন্ত ইয়াতে সকলোবোৰ পাব। আমি আচলতে সৰু অসম এখন ইয়াতে আমি সজাই পৰাই ৰাখিছোঁ। যিসকল লোক আজিৰ তাৰিখলৈকে আমাৰ কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানলৈ অহা নাই, আমি সকলোকে আমাৰ আমন্ত্ৰণ জনাইছোঁ এই অৰ্কিড উদ্যানখন এবাৰ চাবৰ কাৰণে, য'ত আমাৰ অসমৰ প্ৰত্যেকটো বস্তু ইয়াতে পাব। ইয়াতে অসমৰ এটা এথনিক মিউজিয়াম আছে। ইয়াতে অসমৰ প্ৰত্যেকবিধ প্ৰত্যেকটো জনজাতি জনগোষ্ঠীৰ পৰম্পৰা জনজীৱনৰ লগত জড়িত বস্তু আছে। ইয়াতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ 800ৰো অধিক দুষ্প্ৰাপ্য অৰ্কিডৰ প্ৰজাতিৰ সংৰক্ষণ আছে। ইয়াতে উত্তৰ পূৰ্বাঞ্চলৰ 70 বিধতকৈও অধিক দুষ্প্ৰাপ্য বাঁহৰ প্ৰজাতি আছে। এটা কথা আমি ক'ব বিচাৰিছোঁ, অখিল গগৈ বিগত সময়ছোৱাত জেলত আছিলে, সেই সময়তো অৰ্কিড চলি আছিলে। এতিয়া জেলৰ পৰা তেওঁ মুকলি হৈছে, বিধায়ক হৈছে অখিল গগৈ, শিৱসাগৰ সমষ্টিৰ বিধায়ক। অখিল গগৈ অৰ্কিড উদ্যানৰ যিহেতু উত্তৰভাৱে লাগি আছে বা তেওঁ জন্মলগ্নৰ পৰা আছে বা তেখেতৰ নেতৃত্বতে গোটেইখিনি চলি আছিলে, এই সময়ত তেওঁৰ ছাপোৰ্টটো কেনেকুৱা? হয়, যোৱা 2015 বৰ্ষৰ 14 অক্টোবৰ তাৰিখে আমাৰ এই অৰ্কিড উদ্যানখন মুকলি কৰা হৈছিলে। আৰু
অখিল গগৈ ডাঙৰীয়াৰ আচলতে প্ৰচেষ্টাত বা তেখেতৰ নেতৃত্বতে আজি এই অনুষ্ঠানটো এনেকৈ গঢ় লৈ উঠিছিলে আৰু আমিও দীৰ্ঘদিন তেখেত যিহেতু বন্দী হৈ আছিলে ইয়াৰ পাছতো আমাৰ এই অৰ্কিড উদ্যানখন পৰিচালনাৰ বাবে যি এখন সমবায় সমিতি অসম চৰকাৰৰ অধীনস্থ এখন পঞ্জীয়নকৃত সমবায় সমিতি হয় সমবায় সমিতিখনে পৰিচালনা কৰি আছিলে আৰু আমি সকলোৱে এতিয়া উৎসাহিত হৈ উঠিছো যে যোৱা 2 বছৰ তেখেতৰ অবিহনে যি অখিল গগৈ ডাঙৰীয়াই প্ৰত্যেকজোপা গছ বন লতাক মানে মৰমেৰে তুলি তালি আমাৰ সকলোৰে আচলতে ইয়াতে এই অৰ্কিড উদ্যানখন গঢ়িছিলে তেখেতৰ অনুপস্থিতিত আমি কাম কৰিব লগা হৈছিলে এতিয়া আমি যথেষ্ট আনন্দিত হৈছো যথেষ্ট মানে প্ৰেৰণা পাইছো ভিতৰৰ পৰা যে অখিল দা আকৌ আহিলে অখিল গগৈ ডাঙৰীয়াই পুনৰ আমি মানে নতুন ৰূপেৰে বা নতুন আচলতে এটা শক্তিৰে আমি সকলোৱে কাম কৰিবলৈ আগবাঢ়িছো গুৰুত্বপূৰ্ণ কথা অহা 1 ছেপ্টেম্বৰৰ পৰা মুকলি হ'ব কাজিৰঙা জাতীয় অৰ্কিড উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি 4টা সংযোজন আমি জানো যে হাতী চাফাৰী আৰু জীপ চাফাৰীৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি দৰ্শন কৰিবলৈ অহা পৰ্যটকসকলক ৰং সন্ধ্যা নামৰ এটা অনুষ্ঠানে সন্ধ্যা সময়ত আচলতে আপ্যায়িত কৰিছিলে বা আপ্লুত কৰিছিলে অসমৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিছিলে তাৰ পাছতে 2015 বৰ্ষত আৰম্ভ হয় কাজিৰঙা জাতীয় অৰ্কিড উদ্যান আৰু অৰ্কিড উদ্যানত ইতিমধ্যে অসমৰ বিভিন্ন গৰাকী লোক উপস্থিত হৈছে অসমৰ লগতে আন ঠাইৰ লোক উপস্থিত হৈছে আমি শেহতীয়াকৈ আমি বাতৰি কৰিছিলোঁ আমাৰ প্ৰাগ নিউজৰ এক অনুষ্ঠানত উপস্থিত হোৱা জসপিন্দৰ নাৰুলা বলিউডৰ গায়িকা তেখেতো অৰ্কিড উদ্যানত আহিছিলে আমি নিজে লৈ আহিছিলোঁ আৰু তাৰ পাছতে আমি দেখা পাইছোঁ যে বিগত এটা দীঘলীয়া সময় 5 মাহৰ বিৰতি হ'ল আচলতে কৰোনাৰ কাৰণে তাৰ পাছতে মুকলি কৰিব লৈছে আৰু ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে অৰ্কিড উদ্যান মুকলি কৰাৰ যি প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে পূৰ্বৰ দৰে এইবাৰো যিসকল পৰ্যটক আছে বা দৰ্শনাৰ্থী আছে সেইসকলক আপ্যায়িত কৰিবলৈ তেওঁলোকক ইয়ালৈকে আমন্ত্ৰণ জনাবৰ কাৰণে আহ্বান জনাইছে বা সকলোকে আমন্ত্ৰণ জনাইছে আৰু এই মুহূৰ্তত দেখুৱালেও আমি তেওঁলোকৰ প্ৰস্তুতি পৰ্বৰ এক দৃশ্য